আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকে যদি সম্ৰাট পৰ্টেলত বিজ্ঞান কলেজত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে আবেদন কৰিছে বা এপ্লাই কৰিছে, তেনেহ'লে কিন্তু আজি মেৰিট লিষ্টটো প্ৰকাশ হৈ গ'ল। কেনেকুৱাকৈ আপোনালোকে ধুবুৰী বিজ্ঞান কলেজৰ মেৰিট লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আজি কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ মেৰিট লিষ্টটো প্ৰকাশ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে ধুবুৰী বিজ্ঞান কলেজৰ মেৰিট লিষ্টটো চেক কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। যিসকলে ধুবুৰী বিজ্ঞান কলেজত BA BSc বা MSc বা BOCত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, সেইসকলে আজি মেৰিট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে এইবাৰ কিমান টকা ফিজ পে' কৰিব লাগিব এডমিশ্যন ল'বলৈ হ'লে, আৰু তাত আপোনালোকে কি ডকুমেণ্ট লৈ যাব লাগিব আৰু ফিজটো কেনেকুৱাকৈ দিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। এতিয়া আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট বিজ্ঞান কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। আপোনালোকে বিজ্ঞান কলেজকে চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে ন'টিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াত চাব দি আছে ন'টিফিকেশ্যন ভিউ অল। এতিয়া আপোনালোকে ভিউ অলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত বিজ্ঞান কলেজৰ সকলোবোৰ ন'টিচ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। কি আপডেট আহি গৈছে কিন্তু সকলো প্ৰচেছ দেখুৱাই দিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত নাম দি আছে BA BSc আৰু BCA আৰু BVOC। এতিয়া আপোনালোকে যিটোত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, এতিয়া আপোনালোকে ইয়াত চাই ল'ব। আৰু এই ফলত কিন্তু ডাউনলোডৰ অপশ্যন দিয়া আছে। ধৰি লওক আপোনালোকে BAত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, এতিয়া ইয়াত চাব দিয়া আছে ৱাচ মেৰিট লিষ্ট BA। এতিয়া এই ফলত চাব ডাউনলোডৰ অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, লগে লগে কিন্তু আপোনালোকৰ মোবাইলত ধুবুৰী বিজ্ঞান কলেজৰ মেৰিট লিষ্টটো ডাউনলোড হৈ যাব। ইয়াত চাব এই ফলত ডাউনলোডৰ অপশ্যন দিয়া থাকিব আৰু এই ফলত এনেকুৱাকৈ সকলোবোৰ ন'টিচ দিয়া থাকিব। এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, তাৰপিছত আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত লিষ্টটো ইয়াত PDF-টো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে PDF-টো অ'পেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যিসকলৰ কিন্তু পাৰ্চেণ্টেজ কম আছে সেইসকলৰ কিন্তু ফাৰ্ষ্ট লিষ্টত নাম নাহিব পাৰে। যদি আপোনালোকৰ নামটো ফাৰ্ষ্ট লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব। এতিয়া কিন্তু আৰু এটা ছেকেণ্ড লিষ্ট আহি যাব। যিসকলৰ পাৰ্চেণ্টেজ কম আছে সেইসকলৰ কিন্তু ছেকেণ্ড লিষ্টত নাম আহি যাব। সেইকাৰণে যিহেতু বৰ্তমান ফাৰ্ষ্ট লিষ্টটো মুকলি হৈ গৈছে, বৰ্তমান কিন্তু যিসকলৰ পাৰ্চেণ্টেজ বেছি আছে খালি সেইসকলৰ লিষ্টত নাম আহিব ফাৰ্ষ্ট লিষ্টত। এতিয়া লিষ্টটো আপোনালোকে অ'পেন কৰি ইয়াত চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিল নে অহা নাই। যদি আহিছে তেনেহ'লে কিন্তু ইয়াত চাব, এইটো ফাৰ্ষ্ট কিন্তু ইয়াত ন'টিচ দিয়া আছে যে যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে সেইসকলে কিমান তাৰিখে চাই কলেজত এডমিশ্যন কৰিব লাগিব। আপোনালোকে ইয়াত চাব, যেতিয়া আপোনালোকে ইয়াত PDF ক্লিক কৰিব এক নম্বৰত ফাৰ্ষ্ট ইয়াত ন'টিচ আহি যাব যে এইবাৰ আপোনালোকে কিমান টকা ফিজ পে' কৰিব লাগিব আৰু কিমান তাৰিখে যে আপোনালোকে এডমিশ্যন কৰিবলৈ ইয়াত সকলো বস্তু দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব এক নম্বৰত দি আছে এইবাৰ যিসকলে এডমিশ্যন ল'ব কিমান টকা ফিজ পে' কৰিব লাগিব, চাই লওক। ফাৰ্ষ্ট চাব দি আছে BSc। যিসকলে BScত এডমিশ্যন ল'ব কিন্তু সেইসকলে কিন্তু ৭,৪৮০ টকা পে' কৰিব লাগিব, আৰু যিসকলে BAত এডমিশ্যন ল'ব সেইসকলে কিন্তু ৭,১৮০ টকা পে' কৰিব লাগিব। ইয়াত কিন্তু সকলো পেজ দিয়া আছে যে আপোনালোকে
কিহত পৰিব আৰু ইয়াত চাব দিয়া আছে কিমান টকা ফিজ পে কৰিব লাগিব ইয়াত সকলো প্ৰসেছ দিয়া আছে যিসকলে এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে BA BSc এইসকলে আজি মেৰিট লিষ্টটো চেক কৰক আজি কিন্তু মেৰিট লিষ্টটো পডকাষ্ট হৈ গৈছে আৰু আপোনাক কিমান টকা ফিজ দিব লাগিব এডমিশ্যন ল'বলৈ হ'লে ইয়াত সকলো প্ৰসেছ দিয়া আছে আপোনালোকে অতি সোনকালে চেক কৰক আৰু চাই লওক লিষ্টটো